মই শ্ৰী প্ৰণৱেশ ঘোষ, গৌৰীপুৰ মোৰ ঘৰ, ৱাৰ্ড নম্বৰ 3, নতুনকৈ ৱাৰ্ড হ'ল ৱাৰ্ড নম্বৰ 8। তো মই মানে আজিৰ পৰা 1 বছৰমান আগত মই জানিব পাৰোঁ কি যে মোৰ নামত এটা এই গৌৰীপুৰৰ মিউনিচিপাল বৰ্ডৰ গভৰ্ণমেণ্ট নমিনি হিচাপে মানে গুৱাহাটী দিছপুৰৰ পৰা মানে ডিপাৰ্টমেণ্ট অফ হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছৰ দিছপুৰৰ পৰা এটা অৰ্ডাৰ বাই গভৰ্ণৰ নটিফিকেশ্যনত মোৰ নামটো আহিছিল যে এজ এ গভৰ্ণমেণ্ট নমিনি। তো পিছত মই সেইটো ডেটটো হ'ল 21 জুলাই 2023। পিছত মই এইটো জনাৰ পিছতে মই অফিচৰ লগত যোগাযোগ কৰিলোঁ, আমাৰ মিউনিচিপাল বৰ্ডৰ লগত গৌৰীপুৰ। সিহঁতে কোনো ধৰণৰ মোক নিদিলে যে এইটো হ'ব বা অলপ পিছত ৰখক, কিবা নাই। পিছত মই 2-3 বাৰ এক্সিকিউটিভ অফিচাৰৰ লগত লগ কৰিলোঁ, চেয়াৰপাৰ্চনৰ লগত লগ কৰিলোঁ, কিন্তু কোনো ধৰণৰ পজিটিভিটি নাই। তাৰপিছত মই এনেকুৱা চাই যোৱা বছৰৰ 21 ডিচেম্বৰ 2023 পিছত মই ডিচিক তাতে মই এটা এপ্লিকেশ্যন কৰিলোঁ যে এনেকুৱা কথা যে মোৰ এইটো আহিছে গুৱাহাটীৰ পৰা, কিন্তু মোক গভৰ্ণমেণ্ট নমিনি হিচাপে কিন্তু সিহঁতে কোনো একচেপ্ট কৰা নাই বা কিয় কৰা নাই তাৰো কোনো মোক জবাব দিয়া নাই। তো আপুনি অলপ যদি পাৰে এইটো অলপ তদন্ত কৰি যদি বিহিত ব্যৱস্থা কৰিব পাৰে ভাল হয়। এনেকৈ দিয়াৰ পিছতে ডিচিৰ তাৰ পৰা এটা যে আইনগতভাৱে যিটো কৰা যায় এইটো কৰিব লাগে বুলি এটা দিলে। পিছত মই আহিলোঁ মিউনিচিপাল বৰ্ডত ক'লোঁ যে এনেকুৱা এটা লেটাৰ আহিছে ডিচি অফিচৰ পৰা। সিহঁতে কৈছে নাই, কোনো লেটাৰ অহা নাই আমাৰ ইয়াতে ডিচিৰ পৰা। পিছত মই ডিচি অফিচৰ পৰা কিবা কৈ মই লেটাৰটো ওলোৱাৰ পিছত আনি সিহঁতক দেখুৱালোঁ। পিছত কৈছে কিবা আহিব পাৰে নেকি, বৰবুক মাতিলে, কৈছে আহিব পাৰে নেকি নাজানো, ঠিক আছে চাই আছোঁ আমি। এনেকৈ একো নাই। পিছত আৰু মই বৰ্তমান যিজন এক্সিকিউটিভ অফিচাৰ বাইদেউ আহিছে, বাইদেউক ক'লোঁ, বাইদেউ কৈছে যে মই এইবিলাক সম্পৰ্কে মই একো নাজানো, এইটোতো মই নতুনকৈ আহিছোঁ, কি আছে আপোনাৰ কথাটো কওকচোন। মই ক'লোঁ, ডিটেইলছ ক'লোঁ। কোৱাৰ পিছত ক'লে ঠিক আছে মই এইটো সিহঁতৰ লগত আলোচনা কৰোঁ। মানে সিহঁত এই যিজনী আছে আমাৰ ইয়াৰ চেয়াৰপাৰ্চন, তেখেতৰ লগত আলোচনা কৰিব। মই ভাল কথা বাইদেউ, কৰক। কিন্তু আলোচনা কৰাৰ পিছতো মোক কোনো পজিটিভ কিবা একো ক'ব নোৱাৰিলে। এনেকৈ মই আছোঁ। তাৰপিছত মই এটা লেটাৰ দিলোঁ যে বাইদেউ যদি আপুনি মোক একচেপ্ট কৰে বা নকৰে সেইটো আপোনালোকৰ কথা, কিন্তু মই আপোনাক এপ্লিকেশ্যন দি আছোঁ, আপুনি মোক জবাবটো কাইণ্ডলি দিব। পিছত মই এপ্লিকেশ্যনটো দিলোঁ, কৈছোঁ ঠিক আছে মই ইয়াৰ জবাব মই 2-3 দিনৰ ভিতৰত আপোনাক দিম। তো দিয়া নাই। 2-3-4 দিন এনেকৈ গ'ল, গ'ল 1 মাহ গ'ল, তাৰপিছতো কোনো ধৰণৰ জবাব নাই। মই এপ্লিকেশ্যনটো দিছিলোঁ, মোৰ এপ্লিকেশ্যনটো লাষ্ট এপ্লিকেশ্যন মিউনিচিপাল বৰ্ডত দিছিলোঁ 21/12/2000 দিছিলোঁ। মই দিলোঁ 25/6/2024। 25/6 মই 2024 মই এপ্লিকেশ্যন দিলোঁ। বৰ্তমান যিজনী এক্সিকিউটিভ অফিচাৰ আছে বাইদেউ, তেখেতক দিলোঁ। কিন্তু তাৰ পিছতো আজি 2 মাহ হৈ গ'ল, কোনো জবাব নাই। মই যোৱা 3 দিন আগত মই তেখেতৰ লগত আৰু এবাৰ লগ কৰিলোঁ। আমি 2-3জনে গৈছিলোঁ। যোৱাতে তেখেতে অলপ বেয়াকৈ কি ভাবিল নাজানো, কৈছে যে মইতো অফিচত এইবিলাক মই অলপ ডিষ্টাৰ্ব পাই আছোঁ, মোৰ অফিচৰ কামত ডিষ্টাৰ্ব হয় বুলি ক'লে। কোৱাৰ পিছত আমি ক'লোঁ বাইদেউ আমিতো ইলিগেলি একো খোজা নাই, মই এইটোৰ কথাই কৈছোঁ, যদি আপুনি কয় নাহিবৰ কাৰণে আমি নাহিম অফিচত কৈ আমি তেতিয়া ক'লে ঠিক আছে বাইদেউ থেংক ইউ কৈ আমি আহিলোঁ। এতিয়া মোৰ প্ৰশ্ন হ'ল যে মইতো এইটো গভৰ্ণমেণ্টৰ পৰা খোজা নাই যে মোক নমিনিটো দিব লাগে, মোৰ কাম নাই। তো এনেকুৱা কথা নহয়। এতিয়া কথা যে গভৰ্ণমেণ্ট যিহেতু মোৰ নামটো ওলাই দিছে বা মোৰ নামটো ইয়াৰ নমিনি হিচাপে পঠাইছে, তো এইটো পঠোৱাৰ পিছত নোহোৱাটো মই এটা কিবা ভাবি আছোঁ যে কি হ'ল ঘটনাটো বা কিয় বা মোৰ নামটো আহিল বা কিয় বা দিলে। তো এইটোৰ মই এটা উচিত বিচাৰ খোজোঁ যে এইটো যদি নহয় কিয় নহয় মোক জনাব লাগে, আৰু যদি হয় অতি সোনকালে হ'ব লাগে। 1 বছৰ 1 মাহ হৈ গ'ল, আজিলৈকে কোনো জবাব মই পোৱা নাই। এইখিনিয়ে মোৰ বক্তব্য। নমস্কাৰ। আৰু এইটো ব্যৱস্থাটোৰ ওপৰত এইটোৰ ওপৰত মই মুখ্যমন্ত্ৰী মহোদয় মই হস্তক্ষেপ বিচাৰিছোঁ যে তেখেতে অল আছাম গোটেই অসমৰ কিন্তু এইটো যিটো নটিফিকেশ্যন
এই নটিফিকেশ্যন সম্পূৰ্ণ অসমৰ নামটো সন্নিৱিষ্ট আছে। প্ৰত্যেকটো মিউনিচিপাল বৰ্ডত প্ৰত্যেকটোতে দুজনকৈ মানে গভৰ্ণমেণ্ট নমিনি হিচাপে দিছে আৰু চবতে কিন্তু সব মিউনিচিপাল বৰ্ডতে এইটো মানে একচেপ্ট হৈ গৈছে। আমাৰ গোলগঞ্জত হোৱা নাছিলে, গোলগঞ্জতো হৈ গৈছে। সিহঁতে গোলগঞ্জৰ কথা কৈছিলে মাজে মাজে, সেইটোতো হৈছে। হোৱাৰ পিছতো আমাৰটো কিয় নহয় সেইটো লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই মানে কি জানি অনুৰোধ জনাইছোঁ, অলপমান আমাৰ ইফালে চোৱাৰ কাৰণে আৰু ন্যায্য বিচাৰটো যাতে হয় তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।